অভাৱক নেওচি সফলতাৰ শিখৰত আহঁতগুৰিৰ দেৱীস্মিতা। CBSE পৰীক্ষাত ৯৭% নম্বৰেৰে জিলিকিল দৰিদ্ৰ পৰিয়ালৰ কন্যা। দৰিদ্ৰতা যে কেতিয়াও মেধাৰ অন্তৰায়ী হ'ব নোৱাৰে তাকেই পুনৰবাৰ প্ৰমাণ কৰি দেখুৱালে মৰিগাঁও জিলাৰ আহঁতগুৰি এগৰাকী মেধাৱী ছাত্ৰীয়ে। চৰম আৰ্থিক অনাটনৰ সৈতে যুঁজি নিজৰ একাগ্ৰতা আৰু কঠোৰ পৰিশ্ৰমৰ বলত কেন্দ্ৰীয় মাধ্যমিক শিক্ষা বোৰ্ড CBSEৰ 10ম শ্ৰেণীৰ শেহতীয়া ফলাফলত বিৰল কৃতিত্ব অৰ্জন কৰিছে দেৱস্মিতা দাসে। মেধাৱী ছাত্ৰীগৰাকীৰ এই সাফল্যত এতিয়া সমগ্ৰ আহঁতগুৰি অঞ্চলতে আনন্দৰ বন্যা বৈছে। আহঁতগুৰি গাঁৱৰ নিবাসী জিতেন দাস আৰু পদ্মাকান্তি দাসৰ কন্যা দেৱস্মিতা দাসে সদ্য ঘোষিত CBSE পৰীক্ষাত ৯৭% নম্বৰ লাভ কৰি প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে। বিশেষভাৱে উল্লেখনীয় যে ৬টা বিষয়তে লেটাৰ মাৰ্ক লাভ কৰি নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰিছে। মৰিগাঁওস্থিত PM শ্ৰী জৱাহৰ নৱোদয় বিদ্যালয়ৰ ছাত্ৰী দেৱস্মিতাই শৈশৱৰে পৰাই পঢ়া শুনাত অত্যন্ত তীক্ষ্ণ আছিল যদিও আৰ্থিক দুৰৱস্থাই বহু সময়ত তেওঁৰ বাটত প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছিল। কিন্তু সেই সকলো বাধা নেওচি নিজৰ লক্ষ্যত অটল থাকি আজি তেওঁ সফলতাৰ শিখৰত আৰোহণ কৰিছে। এগৰাকী অতি দৰিদ্ৰ পৰিয়ালৰ সন্তান হোৱাৰ স্বত্তেও দেৱস্মিতাৰ পিতৃ মাতৃৰ অভাৱৰ মাজতো কন্যাৰ শিক্ষাৰ ক্ষেত্ৰত কোনো ধৰণৰ ত্ৰুটি কৰা নাছিল। সীমিত সম্পদ আৰু অতি সামান্য উপাৰ্জনৰ মাজেৰে জিতেন দাসে কন্যাৰ পঢ়া শুনাৰ খৰচ যোগান ধৰি আহিছিল। আজি কন্যাৰ এই সাফল্যই পিতৃ মাতৃৰ চকুলৈ আনন্দৰ চকুলো বোৱাই আনিছে। দেৱস্মিতাৰ এই কৃতিত্বই প্ৰমাণ কৰিলে যে যদি মনত অদম্য সাহস আৰু শ্ৰম কৰাৰ মানসিকতা থাকে তেন্তে যিকোনো কঠিন পৰিস্থিতিকো জয় কৰিব পাৰি। দেৱস্মিতাৰ এই গৌৰৱোজ্জ্বল সফলতাই কেৱল তেওঁৰ পৰিয়ালটোৰ বাবেই নহয় বৰঞ্চ সমগ্ৰ আহঁতগুৰি অঞ্চলটোৰ বাবে এক শুভবাৰ্তা কঢ়িয়াই আনিছে। বিভিন্ন দল সংগঠন তথা স্থানীয় ৰাইজে ছাত্ৰীগৰাকীৰ অভিনন্দন জ্ঞাপন কৰিছে। অঞ্চলটোৰ বহুতে মত প্ৰকাশ কৰে যে দেৱস্মিতাৰ এই যাত্ৰাই সমাজৰ আৰ্থিকভাৱে পিছপৰা শ্ৰেণীৰ আন বহুতো মেধাৱী ছাত্ৰ ছাত্ৰীক আগুৱাই যাবলৈ অনুপ্ৰেৰণা যোগাব। বৰ্তমানত সকলোৰে এটাই কামনা দেৱস্মিতাই উচ্চ শিক্ষাৰ ক্ষেত্ৰতো এনেদৰে সফলতাৰ পৰা অব্যাহত ৰাখি সমাজ আৰু দেশৰ সেৱাত বৰ্তি হওক। মৰিগাঁৱৰ পৰা চন্দন হিৰৰ ৰিপৰ্ট লোকেল 18।